নিশা ৩ বজাত ক'ৰ পৰা আহিছিল অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত যিজন যুৱক দুৰ্ঘটনাত পতিত হৈছে, অভিনেত্ৰীগৰাকীয়ে অসমৰ সংবাদ মাধ্যমত বা নিজেই সামাজিক মাধ্যমত কোৱাৰ অনুসৰি সামান্যভাৱে দুখ পোৱা বা আঘাত পোৱা নাই। অসমৰ আগশাৰীৰ এজন জনপ্ৰিয় সাংবাদিক নাজিৰ আহমেদ ডাঙৰীয়াৰ এটা ফেচবুক পোষ্টে উদঙাইছে নন্দিনী কাশ্যপৰ লগত সংঘটিত হোৱাৰ প্ৰকৃত ঘটনাৰ সকলো ৰহস্য। যিদৰে অভিনেত্ৰীগৰাকীয়ে কৈছিল যে সামান্য দুৰ্ঘটনা হৈছে, সামান্যভাৱে দুখ পাইছে এই যুৱকজন, কিন্তু সামান্যভাৱে দুখ পোৱা নাই। এই বিশেষ ফেচবুক পোষ্টলৈ আপোনালোকে মন কৰক। নাজিৰ আহমেদ নামৰ এজন অসমৰ আগশাৰীৰ সাংবাদিকে লিখিছে যে যিজন চামিউল নামৰ ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট, সেইজনৰ লগত নিশাৰ ৩ বজাত অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে দুৰ্ঘটনাত পতিত কৰে আৰু এই যুৱকজনৰ মূৰত হেতাইষ্টাকৈ চিলনি পৰে। ইয়াৰ উপৰিও দুইখন ভৰি ভাঙি চুৰমাৰ হয় আৰু পেটত খুব তেজ জমা হৈছে বুলি জানিব পৰা গৈছে। লগতে সোঁহাতৰ গাঁঠিটো ভাঙিছে। অৰ্থাৎ এই যুৱকজনে মূৰে ভৰিয়ে শৰীৰে সম্পূৰ্ণ গাতে আঘাত পাইছে, কিয়নো অভিনেত্ৰীগৰাকী বাহনখনে যথেষ্ট স্পীডত আহি খুন্দিয়াইছিল। আৰু তাৰ পাছতে এই চামিউল নামৰ ইঞ্জিনিয়াৰিঙৰ যুৱকজন ICUত অতি সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে। এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে। নন্দিনী কাশ্যপে কোৱাৰ অনুসৰি সামান্যভাৱে আঘাত পোৱা নাই যুৱকজনে, কিন্তু এই ক্ষেত্ৰত অসমবাসী ৰাইজৰ মনত এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে এই যুৱকজনৰ অৱস্থা অতি সংকটজনক, ICUত ভৰ্তি হৈ আছে। যদি এই ঘটনাটোৰ অভিনেত্ৰীগৰাকী বাহিৰে আমাৰ সাধাৰণ শ্ৰেণীৰ কোনোবা লোকে কৰিলেহেঁতেন, তেতিয়াহ'লে এনেদৰে মুকলি আকাশৰ তলত থাকিব পাৰিলেহেঁতেননে? ঘণ্টাৰ পাছত ঘণ্টাৰ যোৰা, ইদিনাৰ পাছত সিদিনা হয়তো জেৰাৰ সন্মুখীন হ'লহেঁতেন আৰক্ষী বাহিনীৰ পৰা। কিন্তু কিয় অভিনেত্ৰীগৰাকী এতিয়াও মুকলি আকাশৰ তলতে আছে বুলি বহু লোকে এতিয়া প্ৰশ্ন উত্থাপিত কৰিছে। আনহাতে আন একাংশৰ অসমৰ জনসাধাৰণে প্ৰশ্ন উত্থাপিত কৰিছে যে যিদৰে অভিনেত্ৰীগৰাকীয়ে নিশাৰ ৩ বজাত এঠাইৰ পৰা আহিছিল, ক'ৰ পৰা আহিছিল, ক'লৈ গৈছিল জনা নাই, ঠিক সেইদৰে নিশাৰ ৩ বজাত সেই ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজনে কি কৰিছিল ৰাজপথত। সেই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৃথকে ৩টা বজাত যে ৰাজপথত ঘূৰি ফুৰিছিল বা অভিনেত্ৰীগৰাকীয়ে এঠাইৰ পৰা আন ঠাইলৈ আহিছিলে, সেই সন্দৰ্ভত তদন্তৰ হ'ব লাগে। প্ৰকৃততে দুখকাৰ CCTVত ফুটেজত চালে হয়তো বহু লোকে ক'ব বিচাৰে যে ৰং ছাইডৰ পৰা আহি অভিনেত্ৰীগৰাকীৰ বাহনখনে খুন্দা মাৰিছে। আনফালে অভিনেত্ৰীগৰাকীয়ে কোৱাৰ ভাষ্য অনুসৰি এখন ট্ৰাক সন্মুখত আছে আৰু ট্ৰাকৰ পাছফালে 120 স্পীডত কেতিয়াও আহিব নোৱাৰি বুলি অভিনেত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে। সামান্য অৰ্থাৎ এটা ভুলৰ বাবে এনে দুৰ্ঘটনা হ'ল বুলি অভিনেত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দিছে। কিন্তু বহু লোকে ক'ব বিচাৰে যে এতিয়াও যি নন্দিনী কাশ্যপৰ ভুল স্বীকাৰ কৰিছে, যদিও তেখেতে বহুবাৰ হাই স্পীড গাড়ী চলোৱাৰ বাবে 5 বাৰতকৈ অধিক চালান কাটিছে অসম আৰক্ষী তথা ট্ৰেফিক আৰক্ষীৰ ওচৰত। সেয়েহে এতিয়া বহু লোকে প্ৰশ্ন উত্থাপিত কৰিছে বা বহু লোকে অভিনেত্ৰীগৰাকীক কৈছে, ঠিক আছে মানি লৈছোঁ যে এগৰাকী অভিনেত্ৰী বা এজন ব্যক্তিয়ে হওক বা সাধাৰণ শ্ৰেণীৰ মানুহেই হওক, যেতিয়া দুৰ্ঘটনা এটা সংঘটিত কৰে, দুৰ্ঘটনাটো সংঘটিত কৰাৰ সময়ত কোনেও হয়তো জানি বুজি নকৰে, কাৰোবাৰ ভুলৰ বশতে এটা দুৰ্ঘটনাত সংঘটিত হয়। আৰু সেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত যাৰ গাড়ীয়ে বা এজন ব্যক্তিক যদি মহতিয়াই থৈ যায়, তেতিয়াহ'লে সেই ড্ৰাইভাৰজনে কেতিয়াও কোনোপধ্যে অপ্ৰিয় হ'লেও সত্য যে সেই সময়ত সেই ঠাইখিনিত ৰখাৰ সাহস কাৰোৱে নাই। কিয়নো ইতিহাস যদি আমি খুচৰি চাওঁ, তেতিয়া দেখিবলৈ পাওঁ যে যিটো সময়ত বা যিজন ব্যক্তিয়ে সেই ভয়ংকৰ দুৰ্ঘটনাটোৰ সংঘটিত কৰে বা সেই ড্ৰাইভাৰজনক, সেই ঠাইখিনিত থকা স্থানীয় লোকে সোধা পোছা নকৰি বহু লোকে কি কৰে, পাব্লিক ধুলাই বুলি কয় যে সেই মাৰধৰ কৰে। আৰু সেয়ে হয়তো অভিনেত্ৰীগৰাকীয়ে নিশাৰ ৩ বজাত অকলশৰে অহাৰ বাবে হয়তো সেই সময়ত তেখেতে চিন্তা নকৰিলে যে যিজন যুৱকক তেখেতে গাড়ীয়ে খুন্দিয়ালে, সেই যুৱকজন অন্ততঃ গাড়ীখন ৰখাই
মেডিকেললৈ নি চিকিৎসা প্ৰদান কৰাৰ কথা অভিনেত্ৰীগৰাকীয়ে নাভাবিলে আৰু অভিনেত্ৰীগৰাকী বুলিয়েই নহয় অসমৰ 100%ৰ ভিতৰত 90%ৰ মানুহেই এনে এটা দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাছত খুব ভয় কৰিব আৰু ভয়ত হয়তো তেওঁলোকে পলাবলৈ চেষ্টা কৰিব আৰু এই সন্দৰ্ভত এখন আইন আছে সেই আইনখনৰ কথা হয়তো আপোনালোকে মোতকৈ ভালদৰে জানে এতিয়া কথাটো হৈছে কি ঠিক আছে তেখেতে নিশাৰ 3 বজাত এগৰাকী অকলশৰীয়াকৈ আহিছিল বাবে ভয় কৰিলে তেখেতে লগে লগে হয়তো আৰক্ষী থানাত সোমাই দিব লাগিছিল ওচৰত যিকোনো এখন আৰক্ষী থানাত আৰু লগে লগে সেই যুৱকজনক হয়তো চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিছিল ঠিক আছে চিকিৎসালয়লৈ কেনেবাকৈ অৰ্থাৎ ওচৰত মানুহ আছিল যুৱক আছিল তেওঁলোকে অতি কম সময়ৰ ভিতৰতে যুৱকজনক চিকিৎসালয়লৈ নিলে আৰু সেই যুৱককেইজন বা স্থানীয় ৰাইজৰ মতামত অনুসৰি অভিনেত্ৰী নন্দিনী কাশ্যপে পিছদিনাও হয়তো সেই দুৰ্ঘটনাৰ সংঘটিত কৰা সেই যুৱকজন যিজন যুৱক আইচিইউত ভৰ্তি হৈ আছে তেখেতৰ ওচৰলৈ নগ'ল আৰু সংবাদ মাধ্যমৰ আগত কোৱাৰ অনুসৰি তেখেতে কৈছে যে এইটো এটা দুৰ্ঘটনা আৰু দুৰ্ঘটনা কোনেও জানি বুজি নকৰে ঠিক আছে দুৰ্ঘটনা কোনেও জানি বুজি নকৰে এইটো এটা সামান্য দুৰ্ঘটনা নহয় বহুত ডাঙৰ দুৰ্ঘটনা হৈছে যুৱকজনৰ মাকে কান্দি কান্দি কৈছে যে মাটি বাৰী বিক্ৰী কৰি হ'লেও এই যুৱকজনক চিকিৎসা কৰিব লাগিব যিহেতু তেওঁলোক অতি দৰিদ্ৰ ঘৰ বুলি কৈছে আৰু সেয়েহে আমাৰ ফালৰ পৰা অসমবাসী ৰাইজৰ ফালৰ পৰা দুৰ্ঘটনা বুলি মানি লৈছোঁ দুৰ্ঘটনা হ'ব পাৰে এদিন আপোনাৰ লগত হৈছে কাইলৈ আমাৰ লগত হ'ব পাৰে কিন্তু সেই যে যুৱকজনক আপুনি চকু মেলি চাওক আপুনি সহায় হাত কৰক যিমানটো খৰচ হৈছে 80% 70% সম্পূৰ্ণ খৰচ আপুনি বহন কৰক কিয়নো যুৱকজন যথেষ্ট দৰিদ্ৰ ঘৰৰ গতিকে দুৰ্ঘটনা এটা হ'ব পাৰে কাৰোবাৰ নহয় কাৰোবাৰ ভুলৰ বশতঃ হ'ব পাৰে কিন্তু এই দুৰ্ঘটনাটো কৰাৰ পাছত সেই যুৱকজনক চিকিৎসা কৰাটো সকলোৰে কৰ্তব্য বা দায়িত্ব আৰু শেষত যুৱকজনৰ আশু আৰোগ্য কামনা কৰিলোঁ অভিনেত্ৰীগৰাকীও ওলাই আহক যুৱকজনৰ কাষলৈ যাওক যুৱকজনৰ ওচৰলৈ যাওক যুৱকজনক চিকিৎসাৰ বাবে যিমান দূৰ খৰচ বহন হয় আপুনি সহায় কৰক কাৰণ যুৱকজনৰ মাতৃভাষ্য শুনিলে ইতিমধ্যে গম পোৱা গৈছে যে তেওঁলোকৰ হাতত ধন টকা পইচা নাই এনেদৰে সংঘটিত কৰি হয়তো সকলোৱে ভয় কৰি পলাব পাৰে সেইটো পলাব নালাগে আচলতে কিন্তু সেই পৰিস্থিতি হয়তো তাকো থমকি ৰ'বলৈ নকয় সেয়া আমি মানি লৈছোঁ কিন্তু যুৱকজনক আপুনি সহায় কৰক উন্নত চিকিৎসাৰ বাবে যদি বাহিৰলৈও নিবলগীয়া হয় তেনেহ'লে আপুনি বাহিৰলৈ নিয়াৰ ব্যৱস্থা কৰক মুঠৰ ওপৰত দুয়োজনে মোকামিলাকৈ এই যিখিনি বাকী কাম আছে সেইখিনি আপোনালোকে সুচাৰুৰূপে কৰক আৰু যুৱকজনৰ চিকিৎসা আপোনালোকে সুন্দৰকৈ সকলোখিনি খৰচ বহন কৰক এতিয়া কথাটো হৈছে যে নিশাৰ 3 বজাত ক'ৰ পৰা আহিছিল তেখেতলোকে হয়তো ক'লে অভিনেত্ৰীসকলৰ কাম হয়তো খুব দেৰিলৈকে থাকিব পাৰে থিয়েটাৰ কৰি আছে তেখেতে থিয়েটাৰৰ পৰা হয়তো নিশা খাই বৈ আহোঁতে দেৰি হ'ব পাৰে দেৰি একো ডাঙৰ নহয় যুৱকজন হয়তো কিবা কামত ক'ৰবালৈ গৈছিল পলমকৈ আহিব পাৰে কিন্তু যিহেতু দুৰ্ঘটনাটোৰ সংঘটিত হ'ল দুৰ্ঘটনাটোৰ সংঘটিত হোৱাৰ পাছত এতিয়া উপায় নাই গতিকে যিমান দূৰ খৰচ হয় চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে যদি বাহিৰলৈও নিবলগীয়া হয় তেনেহ'লে বাহিৰলৈ নিয়াৰ ব্যৱস্থা অতি সোনকালে কৰিব লাগে এইখিনিকে আমি অসমবাসীৰ ৰাইজৰ আগত ক'ব বিচাৰোঁ আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকে কিন্তু বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক ধন্যবাদ জয় অসম